নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানা হওক বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব ব ৱ হৰ্ষ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃষ ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্যৰ ক্ষেত্ৰত ধন উপাৰ্জন বা সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ পৰা কিমানখিনি সাপোৰ্ট লাভ কৰিব পাৰিব প্ৰেম প্ৰসংগ বিবাহ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ আজিৰ এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানা হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে শুক্ৰ গ্ৰহটো আছে আপোনালোকৰ ভাগ্য স্থানত এটা শুভ গ্ৰহ হয় এটা ত্ৰিকোণ ভাৱত আছে এইটো এটা অতিশয় মজবুত স্থিতি কিন্তু 7 তাৰিখৰ পিছতে শুক্ৰ গ্ৰহটো আহিব আপোনালোকৰ কৰ্মস্থানত শনিৰ সৈতে যুতি বনাব শুক্ৰ গ্ৰহটো আপোনালোকৰ এটা ৰোগৰ স্থানৰ অধিপতি হৈও শুক্ৰ গ্ৰহটো শনিৰ সৈতে যুতি বনোৱাটোৱে আপোনালোকৰ বিষজনিত বেমাৰ আনিব পাৰে এইখিনি সময়ছোৱাত ভৰিৰ বিষ কঁকালৰ বিষ আঁঠুৰ বিষ এইবিলাক হ'ব পাৰে এইবিলাক ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব অলপ আপোনালোকে ফিজিক্যাল এক্টিভিটি বা শৰীৰ চৰ্চা ব্যায়াম মেডিটেশ্যন যোগা এইবিলাক কৰি থাকিব পাৰিলে বেছি ভাল হ'ব আপোনালোকৰ ৰোগৰ স্থানত বৃহস্পতি গ্ৰহটোৰ দৃষ্টি দি আছে আপোনালোকৰ ৰাশি অধিপতিৰ এটা শত্ৰু গ্ৰহ হয় কিন্তু বৃহস্পতি এটা নৈসৰ্গিকভাৱে শুভ গ্ৰহ সো আপোনালোকৰ ক্ষেত্ৰত কেইটামান বিশেষ বেমাৰৰ ক্ষেত্ৰত সাৱধান হ'লে হ'ল এটা হৈছে ডায়াবেটিস এটা হৈছে চৰ্বিজনিত বেমাৰ এটা হৈছে ডায়াবেটিস মানে আপোনালোকে মিঠা বস্তু কমকৈ খাব লাগিব আৰু চৰ্বিজনিত বেমাৰৰ কাৰণে বা লিভাৰজনিত প্ৰব্লেমৰ কাৰণে আপোনালোকৰ বেমাৰ হ'ব পাৰে এইটো ক্ষেত্ৰত আপোনালোকে তেলজাতীয় বস্তু অলপ কমকৈ খাব লাগিব আৰু বাকিখিনি ডক্তৰৰ পৰা পৰামৰ্শ ল'ব এতিয়া দেখুৱাই দিছো আপোনালোকক ধন টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জনৰ ক্ষেত্ৰত ৰাহুৰ স্থিতি থকাৰ কাৰণে আপোনালোকে অধিক উপাৰ্জন কৰিব পাৰিব এইখিনি সময়ছোৱাত আপোনালোকৰ ইনকামত বৃদ্ধি কৰাৰ কাৰণেও আপোনালোকৰ মনৰ বহুত ইচ্ছাও যাব এইখিনি সময়ছোৱাত আপোনালোকৰ ইনকামৰ ঘৰত যেহেতু আপোনালোকৰ বৃহস্পতি গ্ৰহটোৰ অধিপতি হৈ ইয়াৰ পৰা দ্বাদশস্থ হৈ আছে আপোনালোকে ইনকাম কৰিব যাওঁতে নিজস্বভাৱে ইনভেষ্টমেন্টটো কৰিবলগীয়াত পৰিব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে যদি ৰাহু ৰিলেটেড ক্ষেত্ৰত যদি কিবা কাম কৰি আছে তেতিয়াহ'লে আপোনালোকে এইখিনি সময়ছোৱাত বিদেশৰ সৈতে যদি কিবা কাম কৰি আছে তেতিয়াহ'লে এইখিনি সময়ছোৱাত আপোনালোকে ইনকামৰ ক্ষেত্ৰত বা উপাৰ্জনৰ ক্ষেত্ৰত বৃদ্ধি কৰিব পাৰিব ৰাহুৰ স্থিতি এইটো ইচ্ছাপূৰ্তিৰ ঘৰত থকাৰ কাৰণে আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব লাগিব সাৱধান মানে কি হৈছে যে আপোনালোকে এইখিনি সময়ছোৱাত যিটো পাব বিচাৰিছে যিটো ধৰি লওক আপোনালোকৰ মনৰ ইচ্ছা আছে সেইটো পাব লাগিলে আপোনালোকে নোপোৱালৈকে আপোনালোকে লাগি থাকিব লাগিব লাষ্টত এৰি দিলে আকৌ লাষ্ট মোমেন্টত ইউটাৰ্ণ হ'ব পাৰে লাষ্ট মোমেন্টত আপোনালোকৰ সেইটো ফেইলাৰত পৰিণত হ'ব পাৰে সো কিবা এটা বস্তু পাব বিচাৰিছে কিবা এটা ইচ্ছা বা মনোবাঞ্ছা সিদ্ধি কৰিব লাগিলে বস্তুটো যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে আপোনালোকে লাগি থাকিব লাগিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ ধন সঞ্চয়ৰ ক্ষেত্ৰত ধনস্থানৰ অধিপতি আৰু বুদ্ধিস্থানৰ অধিপতি হৈছে বুধ গ্ৰহটো আৰম্ভণিতে আপোনালোকৰ ইয়াতে আছে আপোনালোকৰ ইয়াতে বুধ গ্ৰহটো থাকিব 7 তাৰিখলৈকে ইয়াতে থাকিব 7 তাৰিখৰ পিছত বুধ গ্ৰহটো ইয়াতে আহিব আৰু 7 তাৰিখৰ পৰা 26 তাৰিখলৈকে বুধ গ্ৰহটো নিচস্থ ৰাশিত সোমাব ধনস্থানৰ অধিপতি ইনকামৰ ঘৰত সোমোৱাটো ভাল কিন্তু নিচস্থ ৰাশিত আকৌ ৰাহুৰ সৈতে যুক্ত হোৱাৰ কাৰণে আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে যিটো ক্ষেত্ৰত আপোনালোকৰ ধৰি লওক ইনকামৰ প্ৰবেবিলিটি বা সম্ভাৱনাটো কম সেইটো ক্ষেত্ৰতো আপোনালোকে বেছি মাথা মাৰি থকা দেখা যাব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে নিজস্বভাৱে হলেও বা কাৰোবাৰ পৰা পৰামৰ্শ লৈ হলেও সঠিক ডাইৰেকশ্যনত কাম কৰিব পাৰিব লাগিব আপোনালোকৰ বুদ্ধিটো অলপ ভ্ৰমিত হ'ব পাৰে এইখিনি সময়ছোৱাত গুৰুজন বা আপোনালোকৰ মাৰ্গদৰ্শক বা পৰামৰ্শদাতাৰ পৰা আপোনালোকে উপদেশ ল'ব তেতিয়া আপোনালোকে ধন সঞ্চয়ৰ ক্ষেত্ৰতো নিশ্চয় বৃদ্ধি কৰিবলৈ পাৰিব আপোনালোকৰ এতিয়া দেখুৱাই দিছো ইয়াতে আপোনালোকৰ ধনস্থানত অইন কোনো গ্ৰহৰ গোটেইটো মাহে প্ৰভাৱ নাই সো এতিয়া দেখুৱাই দিছো আপোনালোকৰ চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব কৰ্মস্থানৰ অধিপতি শনি গ্ৰহটো আপোনালোকৰ কাৰণে এটা যোগকাৰক গ্ৰহ ইয়াতে পঞ্চম মহাপুৰুষ যোগ বনাই আছে এইটো এটা অতিশয় ভাল স্থিতি কেৱল আপোনালোকে নিজৰ কলিগছ বা যিবিলাক সহকৰ্মী আছে তেওঁলোকৰ সৈতে অলপ ডিসটেন্স মেইনটেইন কৰি চলিব পাৰিলে বেছি ভাল হ'ব আপোনালোকে যদি একেলগে কৰিবই লাগে তেতিয়া হলেও আপোনালোকে নিজৰ কামটো নিজেই কৰিব আনক গতাই নিদিব নহলে আপোনালোকৰ কৰ্মক্ষেত্ৰত খেলিমেলি হ'ব পাৰে এইখিনি সময়ছোৱাত শনি গ্ৰহটো আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত সহায়ক হ'ব আপোনালোকৰ চাকৰি বাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতো সহায় কৰিব এটা মজবুত স্থিতিত আছে আপোনালোকৰ প্ৰমোশনৰ কাৰণেও ভাল হ'ব এইখিনি সময়ছোৱাত কেৱল কৰ্মস্থানত আপোনালোকৰ কৰ্মব্যস্ততাও বাঢ়িব এইখিনি সময়ছোৱাত আপোনালোকে
ভাল ফলে পাব পাৰিব কিন্তু কষ্ট কৰিবই লাগিব এইখিনি সময়ত আপুনি যি সেক্টৰতে নাথাকক কিয় আপোনালোকৰ ওয়াৰ্কলোড বাঢ়িব ৰবিৰ সৈতে ইয়াতে 14 তাৰিখলৈকে জুতি আছে ৰবি আহিব তাৰ পিছত আপোনালোকৰ ইনকামৰ ঘৰত ৰবি আপোনালোকৰ কাৰণে চতুৰ্থ ঘৰৰ অধিপতি হৈ ইনকামৰ ঘৰত আহিব আকৌ চতুৰ্থ ঘৰৰ অধিপতি হৈ আপোনালোকৰ 15 তাৰিখলৈকে 14 তাৰিখৰ শেষলৈকে যেহেতু ৰবিৰ দৃষ্টি আপোনালোকৰ চতুৰ্থ ঘৰতো আছে হা সম্পত্তিজনিত ক্ষেত্ৰতো আপোনালোকৰ ক্লাছ হ'ব পাৰে এইখিনি সময়ত শনিৰ সৈতে জুতি থকাৰ কাৰণে হাৰ্ট এটাক বা আপোনালোকৰ প্যাৰালাইসিস কাৰোবাৰ যদি তেনেকুৱা যদি হৈছিল আগতে এতিয়া সময়ও আপোনালোকে সাৱধান হ'ব লাগিব বিশেষকৈ 14 তাৰিখলৈকে তাৰ পিছত মই এতিয়া দেখুৱাই দিছো আপোনালোকৰ ব্যৱহাৰ ঘৰটো ব্যৱহাৰ ঘৰৰ অধিপতি মংগল গ্ৰহটো ইয়াতে আছে আপোনালোকৰ তুংগী অৱস্থাত আছে মংগল গ্ৰহটো ইয়াতে 15 তাৰিখলৈকে আছে 15 তাৰিখৰ পিছত মংগল গ্ৰহটো আপোনালোকৰ শনিৰ সৈতে কৰ্মস্থানত সোমাব আপোনালোকৰ কাৰণে ব্যৱসায়ৰ স্থান আৰু খৰচৰ বা বিদেশৰ ঘৰৰ অধিপতি হয় মংগল গ্ৰহটো ভাগ্যৰ স্থানত সোমাইছে যেহেতু তুংগী হৈ আছে যেহেতু 15 তাৰিখলৈকে আপোনালোকে দূৰৰ পৰা কিবা যদি ইম্পৰ্ট এক্সপৰ্টৰ ব্যৱসায় কৰি আছে বহুতে ভাল এইখিনি সময়ছোৱাত দূৰৰ পৰা আপোনালোকে যদি কিবা ইম্পৰ্ট এক্সপৰ্টৰ ব্যৱসায় কৰি আছে বিদেশৰ সৈতে কিবা যদি ব্যৱসায় কৰি আছে দূৰত বস্তু সাপ্লাই দিয়া তেনেকুৱা ধৰণৰ কিবা যদি কৰি আছে মংগল গ্ৰহটো ৰিলেটেড বিভাগত যদি ব্যৱসায় কৰি আছে মই বাৰু বিভাগবিলাক কৈ দিছো সেনাবাহিনী পুলিচ অস্ত্ৰশস্ত্ৰ ড্ৰাইভাৰ কাঠমিস্ত্ৰী ভূমি যাত্ৰা দাঁত ইটাৰ ভাটা বেকাৰী জুই শক্তি বিভাগ মেকানিকেল ইঞ্জিনিয়াৰ অস্ত্ৰোপচাৰ ডক্টৰ ব্লাড বেংক ৰিলেটেড এইবিলাক ক্ষেত্ৰত বা মেচিনাৰী ৰিলেটেড ক্ষেত্ৰত যদি জড়িত হৈ আছে তেতিয়া হলে অধিক শুভ ফল পাব পাৰিব ইয়াতে মই এতিয়া দেখুৱাই দিছো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত ভাগ্যৰ স্থানৰ অধিপতি হৈছে শনি গ্ৰহটো আপোনালোকৰ ইয়াতে এটা কেন্দ্ৰ অৱস্থা হয় কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ বনাইছে এইটো এটা ভাল স্থিতি আপোনালোকৰ ইয়াতে মংগল গ্ৰহটোৰ 15 তাৰিখলৈকে যেহেতু স্থিতি আছে এইখিনি সময়ছোৱাত আপোনালোকে গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব লাগিলে নিজে ষ্ট্ৰিক্ট ডিসিপ্লিন মেইনটেইন কৰিব পাৰিব লাগিব আপোনালোকে এইখিনি সময়ছোৱাত পিতাৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব কিন্তু আপোনালোকৰ গৰ্মাগৰ্মী বা সংগ্ৰাগৰো ভাৱ হ'ব পাৰে এইখিনি সময়ছোৱাত ধৈৰ্য ধৰি চলিব লাগিব ধৰ্মিক কৰ্মিক ক্ষেত্ৰত বৰ এটা বিশেষ ভাল নহয় তথাপিও কৈছো যে আপোনালোকে এইখিনি সময়ছোৱাত ধৰ্মত অলপ ব্ৰতী হ'ব পাৰিলে ভাল হ'ব প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত চালে প্ৰেম প্ৰসংগৰ স্থানত ইয়াতে দেখিবলৈ পাৰিছে কেতুৰ স্থিতি যিসকল আনমেৰিড আছে তেওঁলোকৰ কাৰণে লাভ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত বিৰক্তি ভাৱ আহিব পাৰে কেতু গ্ৰহটো হৈছে আধ্যাত্মিকতাৰ কাৰক গ্ৰহ এটা যেহেতু প্ৰেমৰ স্থানত থাকে সুখ স্বাচ্ছন্দ্যৰ ঘৰত যেতিয়া থাকে তেতিয়া বিৰক্তি ভাৱ সোনকালে আহে সো আপোনালোকে এইখিনি সময়ছোৱাত নিজৰ ধৰি লওক প্ৰেমিক বা প্ৰেমিকাৰ সৈতে ভাল এটা ৰিলেশন মেইনটেইন কৰিবলৈ নিজৰ ফালৰ পৰা চেষ্টা লাগিব বৈবাহিক জীৱনৰ ক্ষেত্ৰত প্ৰবলেম নাই যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে ভাল দেখা গৈছে 15 তাৰিখৰ পিছত শনিৰ সৈতে মংগলৰ জুতি হোৱাৰ কাৰণে সেইখিনি সময়ছোৱাত অলপ কনফ্লিক্ট হ'ব পাৰে কাৰণ শনি গ্ৰহটোৰো ইয়াৰ পৰা দশম দৃষ্টি পৰে আছে আপোনালোকৰ বিবাহিত জীৱনত অলপ বিৰক্তি ভাৱ বা কিছুমান বিচ্ছেদাত্মক চিন্তা আহিব পাৰে কিন্তু এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ হাজবেণ্ড বা ওয়াইফৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব শাৰীৰিক শ্ৰম কৰিব তেওঁলোকে আপোনাক নিশ্চয় সহায় কৰিব সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত দেখুৱাই দিছো সাধাৰণ শিক্ষাৰ স্থানৰ অধিপতি সাধাৰণ শিক্ষাৰ ঘৰতে 15 তাৰিখলৈকে অৰ্থাৎ 14 তাৰিখৰ শেষলৈকে দৃষ্টি দি আছে তাৰ পিছত ৰবি আহিব ইয়াতে ৰবি ইয়াৰ পৰা আকৌ আপোনালোকৰ বুদ্ধি স্থানতো দৃষ্টি দিব মুঠতে চাবলৈ গ'লে উচ্চ শিক্ষাৰ ঘৰত ৰবিৰ দৃষ্টি থকাৰ কাৰণে আপোনালোকে অলপ টাইম মেইনটেইন কৰি পঢ়িব ভাল ৰিজাল্ট বা সুনাম অৰ্জন কৰিবলৈ পাৰিব সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত অৰ্থাৎ যিসকলে ক্লাছ 10 বা ক্লাছ 12 ৰ এক্সাম দিবলৈ গৈ আছে ক্লাছ 12 লৈকে কৈছো তেওঁলোকৰ ক্ষেত্ৰত বিশেষভাৱে ভাল ৰিজাল্ট এইখিনি সময়ত এক্সপেক্ট কৰিব পৰা যায় উচ্চ শিক্ষাৰ স্থানত কেতু থকাৰ কাৰণে আপোনালোকে টাইম টেবুল বনাই পঢ়িব বা গুৰুজনৰ পৰা উপদেশ লৈ পেলাই আপোনালোকে আগবাঢ়িব তেতিয়া আপোনালোকে ভাল ৰিজাল্ট নিশ্চয় কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোত আমি বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকৈ যাব গোটেইখিনি জানিলো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ